আচ্ছা আজি এটা বৰ বঢ়িয়া এটা বস্তু এটা চাম হা আমি সৰুতে পাইছিলোঁ নহয়নে a প্লাছ বি মানে a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইজ ইকুৱেল টু a প্লাছ বি ইনটু a মাইনাছ বি এইটো আমি প্ৰুফ কৰিব লাগে হয়নে একদম বিতৰণ বিধি লগাইটো একদম ঠাউকতে আমি প্ৰুফ কৰিব পাৰোঁ এই এইখিনি তো আজি জিঅ'মেট্ৰি লগাই কিনে কেনেকৈ প্ৰুফ কৰিম আমি একদম ইণ্টাৰেষ্টিং এটা আমি যদি বৰ্গ লওঁ এইটো এটা বৰ্গ বৰ্গ মানে কি তাৰ গোটেইকেইটা দিশ সমান গতিকে এইটো এ এইটো এ এইটো এ এইটো এ গোটেইকেইটা এ তো ইয়াৰ কালি কিমান হ'ব ইয়াৰ কালি হ'ব আমাৰ কিমান এ স্কুৱেৰ হয়নে এতিয়া ইয়াৰ পৰা মই এইটো এইফালে লিখিছোঁ এইটো এ হয় ইয়াৰ পৰা যদি মই এটা পৰ্চন এটা কাটো এটা একদম সমান এটা বৰ্গ এটা মই কাটি লৈ আহিলোঁ এইটো এটা বৰ্গই হয় যিটোৰ লেংথ আমাৰ বি ধৰিছোঁ যেনিবা ঠিক আছে এইটো বি এইখিনি বি এইখিনি বি এইখিনি বি হয়নে অকণমান ইফাল সিফাল হ'ব পাৰে বুজি ল'ব যে এইটো এটা কি হয় আমাৰ বৰ্গ এতিয়া এইটো যদি কাটি লৈ আহোঁ এই সৰু যিটো পৰ্চন হ'ব এই যিটো সৰু পৰ্চন তাৰ কালি কিমান হ'ব বি স্কুৱেৰ হ'ব নহয়নে এতিয়া এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এতিয়া গোটেই এ স্কুৱেৰ মানে কি গোটেই ডাঙৰ বৰ্গটোৰ কালি আৰু বি স্কুৱেৰ মানে হৈছে এই সৰু বৰ্গটোৰ কালি এতিয়া এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে এই ডাঙৰটোৰ পৰা এই সৰু পৰ্চনটো বাদ দিলে এই বাকী থকাখিনি আমাৰ যিখিনি খালী জেগা সেইখিনিৰ কালি হ'ব সেইখিনিৰ কালি কিমান হ'ব তো ভালকৈ যদি চাওঁ এই খালী জেগাটো দুটা আয়তৰ সমষ্টি হৈছে এটা হৈছে এই ডাঙৰ আয়তটো এইটো আৰু এটা হৈছে এইখিনি হয়নে তো দুইটা যোগ এইখিনি এৰিয়া প্লাছ এইখিনি এৰিয়া যোগ কৰি দিলে টোটেল এই পৰ্চনটোৰ এৰিয়াটো আমি পাম এতিয়া এই পৰ্চনটোৰ এৰিয়া কিমান হ'ব প্ৰথমতে আমি ডাঙৰ আয়তটো চাই লওঁ ডাঙৰ আয়ত এতিয়া আয়তৰ কালি কিমান দিশ পূৰণ প্ৰস্থ অৰ্থাৎ দিশ পূৰণ প্ৰস্থ মানে এইখিনি জেগা হ'লে এইটো এৰিয়ালৈকে হ'ব এইখিনি কিমান টোটেল আছিলে আমাৰ কি টোটেলটো আছিলে আমাৰ এ তাৰ পৰা এই বিটো আমাৰ মাইনাছ হৈছে এইখিনি জেগা আমাৰ মাইনাছ হৈছে অৰ্থাৎ এ মাইনাছ বি এইখিনিৰ পৰা এইখিনি হ'ব টোটেল এৰ পৰা এইখিনি আমাৰ মাইনাছ হৈ এ মাইনাছ বি হৈছে হয়নে এতিয়া দিশ পূৰণ প্ৰস্থ মানে কি হ'ব এ ইনটু এ মাইনাছ বি হ'ব নহয়নে এ ইনটু এ মাইনাছ বি আচ্ছা আমাৰ তেতিয়া আমি এইটো আয়তৰ আমি কালি পালোঁ এতিয়া আকৌ এইখিনিৰ আয়ত আছে নহয় এই সৰু আয়তটো এইটো সৰু আয়তৰ কিমান হ'ব দিশ পূৰণ প্ৰস্থ ছেইম প্ৰস্থটো বাৰু আমাৰ বি হৈ আছে আমি বি পাই আছোঁ দিশ কিমান হৈছে এইখিনি জেগা এইখিনি তো টোটেল আছিলে আমাৰ কিমান এ টোটেল আছিলে কিমান এ তাৰ পৰা আমি এইখিনি বাদ দিব লাগিব নহয়নে তো এইখিনি বাদ দিলে এইটো কিমান হ'ব এ মাইনাছ বি অৰ্থাৎ এ মাইনাছ বি ইনটু এইটো হৈছে দিশ পূৰণ প্ৰস্থ এ মাইনাছ বি ইনটু বি বা বি ইনটু এ মাইনাছ বি হয়নে আৰু এই দুটা যোগ কৰিলে এই গোটেই এৰিয়াটোৰে কালি পাই গ'লোঁ তো গতিকে দুইটা এৰিয়া যোগ ডাঙৰ আয়ত প্লাছ সৰু আয়ত এতিয়া দুইটাতে আমাৰ এ মাইনাছ বি কমন আছে এ মাইনাছ বি আমি কমন ল'লোঁ তো ৰৈ গ'ল কি আমাৰ ভিতৰত এ প্লাছ বি হয়নে হৈ গ'ল ফৰ্মুলা প্ৰুফড এ মাইনাছ বি ইজ ইকুৱেল টু এইটো ওলটাই লিখি দিলেই হ'ল আৰু এ প্লাছ বি ইনটু এ মাইনাছ বি ফৰ্মুলা প্ৰুফড এনেকৈ আমি ধুনীয়াকৈ জিঅ'মেট্ৰি লগাই কিনে এই ফৰ্মুলাবোৰ আমি প্ৰুফ কৰিব পাৰোঁ বাকী ফৰ্মুলাবোৰো মই লাহে লাহে লৈ আহিম তো কেনেকুৱা পালে জনাব থেংক ইউ